পুনৰ বিতৰ্কত নলবাৰীৰ ৰাস মহোৎসৱ সমন্বয়ৰ থলী হৰি মন্দিৰত নো এন্ট্ৰি মুছলমানৰ মুছলমান বুলিলেই মন্ত্ৰী জয়ন্তই নাক কুচাই কিয় সাংবাদিক আব্দুল মজিদে সামাজিক মাধ্যমত উদঙালে ৰাস সমিতিৰ ধৰ্মীয় গোৰামী কোন পথে গতি কৰিছে সমন্বয়ৰ প্ৰতীক নলবাৰীৰ ৰাস মহোৎসৱ প্ৰায় 4 দশক জুৰি নলবাৰীৰ ৰাস মহোৎসৱে বহন কৰি আহিছে সমন্বয় আৰু ঐতিহ্যৰ বাৰ্তা কি হিন্দু কি মুছলমান সকলোৱে উবুৰি খাই নলবাৰীৰ ৰাসত নলবাৰী চহৰৰ দুই প্ৰান্তত অৱস্থিত দুটাকৈ ধৰ্মীয় অনুষ্ঠান পশ্চিম দিশত বড়ো মছজিদ আৰু পূব দিশত শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ বুলিলেই একাকাৰ হৈ পৰে নলবাৰীৰ ৰাইজ এটা সময়ত নিজৰ বাৰীৰ বাঁহ কাটি আনি হৰি মন্দিৰৰ পেণ্ডেল বনাইছিল নলবাৰীৰ ইছলাম ধৰ্মী ৰাইজে কিন্তু এতিয়া একাংশ ৰাজনীতিকৰ হাতত পৰি পূৰ্বৰ গৰিমা হেৰুৱাইছে নলবাৰীৰ ৰাসে নলবাৰীৰ ঐতিহ্য আৰু সংস্কৃতি বহন কৰি অহা নলবাৰীৰ ৰাসত এলাগি কৰা হৈছে ইছলাম ধৰ্মী ৰাইজক সাংবাদিক তথা প্ৰতিভাৱান লেখক আব্দুল মজিদে সামাজিক মাধ্যমত উদঙাই দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত কোন পথে গতি কৰিছে নলবাৰীৰ ৰাস মহোৎসৱে মন কৰক আব্দুল মজিদৰ এই পোষ্টলৈ এগৰাকী নলবাৰীৰ সন্তান হিচাপে গৌৰৱ কৰিও মনৰ দুখ আৰু বেদনাত সাংবাদিক আব্দুল মজিদে লিখিছে বিষাদবোৰ বুকুতে সামৰি কান্ধত গৌৰৱৰ ভাৰ দুটা বছৰ আগত ঠিক এইখিনি সময়ত মনলৈ নামি আহে আনন্দৰ জোৱাৰ এজন খাটি নলবৰীয়া হিচাপে কান্ধত আঘোণৰ ভাৰখন বৈ আহিছোঁ আজন্ম সূত্ৰে সেই মেটমৰা ভাৰখনৰ এফালে আছে কৃষকৰ ঘাম সৰি আঘোণত জলমলাই থকা আশা আৰু নিৰাপত্তাৰ ধানৰ সেইবোৰ আনফালে শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ আমাৰ উপাসনাৰ ভিন্নতা আছে থকাটোৱেই স্বাভাৱিক তাৰ ঊৰ্ধত সকলোৱে নিজা নিজা চিনাকিটো নিজৰ মাজতে সামৰি আমি একোজন নলবাৰীয়া হিচাপে ৰাস মহোৎসৱত শ্ৰী শ্ৰী হৰি মন্দিৰৰ বাকৰিত যিখন পৃথিৱী গঢ়ি তোলোঁ সেইখন অভিন্ন মানুহৰ পৃথিৱী আমাৰ পৃথিৱীখন চাবলৈ যেন নামি আহে ভগৱান শ্ৰীকৃষ্ণ অন্য এক ব্ৰজধামত পৰিণত হয় হৰি মন্দিৰ বাকৰি আমাৰ নলবৰীয়াসকলৰ প্ৰতিজনৰ বাবে এনেকৈয়ে স্বাভিমান আৰু গৰ্ব হৈ পৰিল হৰি মন্দিৰ আৰু ইয়াৰ ৰাস মহোৎসৱ পিছে আমাৰ এনে স্বাভিমান আৰু গৰ্বৰ ওপৰত যেন আচুৰ পৰিল যোৱাটো বৰ্ষৰ পৰা ৰাস মহোৎসৱক লৈ আমাৰ উৎসাহখিনিক তিয়াই পেলালে বিষাদৰ বৰষুণে মোৰ দৰে আৰু কেইজনমান সাংবাদিকক ধৰক আলী ৰহমান আহমেদ আদি উপাধিৰ মুছলমান সাংবাদিক বুলি এক প্ৰকাৰ একাষৰীয়া কৰা হ'ল অৱশ্যে ৰাইজৰ এজন হৈ আমি বাতৰি পৰিৱেশন নকৰাকৈ থকা নাই বাদ দি থৈছোঁ সৰু সুৰা ঋণাত্মক বাতৰিসমূহ 16 নৱেম্বৰ এজন কম বয়সৰ ল'ৰা চানুৱাৰ আহিল মোৰ ঘৰলৈ এটা কষ্টকৰ আৰু ভাত নোজোৰা কৰ্ম বুলি জানিও সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ নতুনকৈ আহিছে চানুৱাৰৰ এটা প্ৰশ্নত থতমত খাই গ'লোঁ দাদা ৰাসত আমাক পৰিচয় পত্ৰ নিদিয়ে বোলে আপোনালোককো প্ৰেছ মিটতো নামাতিলে হেনো প্ৰচাৰ বিভাগৰ গ্ৰুপতো নাৰাখিলে লাজত মৰি যোৱা যেন লাগিল তথাপি তাক বুজাই পঠালোঁ এইবোৰ তেওঁলোকৰ নিজা কথা বিচাৰিছিল নিবিচাৰিবও পাৰে আগতে সাংবাদিকসকলকো একোখন পৰিচয় পত্ৰ দিছিল এতিয়া বাজ বিচাৰ কৰি সিদ্ধান্ত ল'ব পৰাৰ তেওঁলোকৰ নিজা অধিকাৰ আছে আমাৰ কাম হ'ল কোনোবাই বিচাৰক বা নিবিচাৰক গুৰুত্ব দিয়ক বা নিদিয়ক আমি বাতৰিখিনি প্ৰকাশ কৰিব লাগে তদুপৰি হৰি মন্দিৰ আৰু ৰাস মহোৎসৱৰ স্বাৰ্থত এৰিব পৰা ঋণাত্মক বাতৰিখিনি এৰি চলিবও পাৰোঁ আমাৰ আৱেগ স্বাভিমানখিনি জীয়াই ৰাখিব লাগে চানুৱাৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ কিন্তু দিব নোৱাৰিলোঁ তাৰ দ্বিতীয় প্ৰশ্নটো আছিল কিন্তু দাদা এইটো কেনে পৰম্পৰা আৰম্ভ হ'ল আৰু তাত কোনোবাই এনে পৰম্পৰা আৰম্ভ কৰিব খুজিলেও প্ৰতিবাদ কৰিবলৈ কোনো নাথাকিলনে চানুৱাৰহঁতক কেনেকৈ বুজাওঁ যে বিষাদবোৰ বুকুত সামৰি কেনেকৈ কান্ধত কঢ়িয়াই আছোঁ আঘোণৰ মেটমৰা গৌৰৱৰ ভাৰ
বৰ যন্ত্ৰণা এজন সাংবাদিকক মুছলমান কৰোৱাৰ মন কৰিবলগীয়া যে নলবাৰী হৰি মন্দিৰ আৰু ৰাস মহোৎসৱ উদযাপন সমিতিৰ এনে হঠকাৰী কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিলে নলবাৰীৰ কোনো এটা দল সংগঠনে আনকি সদৌ অসম সাংবাদিক সন্থাৰ শীৰ্ষ বিষয়ববত থকা সাংবাদিক আৰু নলবাৰীৰ সাংবাদিক সংগঠনবোৰেও কোনো প্ৰতিবাদ কৰা পৰিলক্ষিত নহল কেৱল মন্ত্ৰী বিধায়ক আৰু শাসকীয় দলৰ নেতাক গামোচাৰে আদৰণি জনোৱাতেই ব্যস্ত থকা সাংবাদিক সংগঠনৰ মুৰব্বীসকলৰ এই ভূমিকাক গৰিহণা দিছে নলবাৰীৰ সচেতন ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট NV Live